চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে কৰ্মচাৰীসকলৰ বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। চৰকাৰী নিৰ্দেশনা আহিছে। ডিএ বৃদ্ধি, OPS, অষ্টম দৰমহা আয়োগ, শিক্ষকৰ সমস্যা, কেইবাটাও বিষয় সন্দৰ্ভত ডাঙৰ আপডেট আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ডাঙৰ কাৰ্যসূচী হাতত লৈছে। এমাহৰ সময়সীমাৰে স্মৰণ কৰক, সমাধান কৰক, দি কাঢ়ি নিয়া 8,700 টকা ঘূৰাই দিয়ক শীৰ্ষক স্মাৰকপত্ৰৰ দাবীৰ প্ৰতি মুখ্যমন্ত্ৰীৰ নিৰ্লিপ্ততাত হস্তক্ষেপ বিচাৰি 27, 28 আৰু 29 জানুৱাৰীত স্মাৰকপত্ৰ প্ৰেৰণ কাৰ্যসূচী হাতত লৈছে। সন্মিলনীৰ অন্তৰ্গত প্ৰতিটো কেন্দ্ৰই সুবিধা অনুসৰি মহকুমা সমিতিয়ে নিৰ্ধাৰিত কৰা যিকোনো এদিন মেইল বা ডাকযোগে স্মাৰকপত্ৰ প্ৰেৰণ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ ডিএ বৃদ্ধিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। অষ্টম দৰমহা আয়োগৰ পূৰ্বে কিমান বাঢ়িব কৰ্মচাৰীসকলৰ দৰমহা? এই ক্ষেত্ৰত ডিএ বৃদ্ধিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যে ডিএ 63% বৃদ্ধি হ'ব। কাৰণ অষ্টম দৰমহা আয়োগৰ পূৰ্বে কৰ্মচাৰীসকলে আৰু দুটা ডিএ বৃদ্ধি লাভ কৰিব। গতিকে 63% বৃদ্ধি পাব ডিএ। ইপিনে অষ্টম দৰমহা আয়োগক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। অনুষ্ঠিত হ'বলৈ গৈ আছে এখন গুৰুত্বপূৰ্ণ বৈঠক। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰীয় পৰিষদৰ ষ্টাফ ছাইড ড্ৰাফটিং কমিটিয়ে 2026 চনৰ 25 ফেব্ৰুৱাৰীত দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব। ৰেলৱে, প্ৰতিৰক্ষা, ডাক বিভাগ, আয়কৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কৰ্মচাৰীয়ে ইয়াত অংশগ্ৰহণ কৰিব। গতিকে এই বৈঠকত ডাঙৰ সিদ্ধান্ত লোৱা হ'ব পাৰে বুলি আশা কৰা হৈছে। ইপিনে অষ্টম দৰমহা আয়োগক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যে ফিটমেণ্ট ফেক্টৰ 2 নহয় 3তকৈ অধিক হ'ব পাৰে এইবাৰ। শেহতীয়াভাৱে অষ্টম দৰমহা আয়োগত ফিটমেণ্ট ফেক্টৰ 3.25 হ'ব পাৰে নেকি বুলি দাবী উত্থাপন কৰিছে ফেডাৰেশ্যন অৱ নেশ্যনেল পোষ্টেল অৰ্গেনাইজেশ্যন FNPOৰ মতে ফিটমেণ্ট ফেক্টৰ 3ৰ পৰা 3.25লৈকে বৃদ্ধি হোৱা উচিত। ইয়াৰ উপৰি তেওঁলোকে লেবেল অনুসৰি পৃথক পৃথক ফিটমেণ্ট ফেক্টৰৰ পৰামৰ্শ আগবঢ়াইছে। ইপিনে OPSৰ দাবীৰে উত্তৰ পূৰ্বৰ কৰ্মচাৰী সংগঠনসমূহৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অনুষ্ঠিত হৈছে বৈঠক। পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত ঐক্যবদ্ধ আন্দোলন আগুৱাই নিব উত্তৰ পূৰ্বৰ কৰ্মচাৰী সমাজে। এই উপলক্ষে অহা ফেব্ৰুৱাৰীত উত্তৰ পূৰ্বৰ কেওখন ৰাজ্যৰ কৰ্মচাৰী সংগঠনৰ উপস্থিতিত গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ'ব। আৰু শংকা দূৰ কৰিবলৈ কেন্দ্ৰৰে বিতং আলোচনাৰ পোষকতা কৰিছে কনৰাড চাংমাই। কৰ্মচাৰীসকলৰ OPS প্ৰদানক লৈ NPS আশংকা নিবাৰণৰ বাবে কেন্দ্ৰৰে কথা পাতিব অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে। গতিকে নিশ্চিতভাৱে এয়া কৰ্মচাৰীসকলৰ বাবে সুখবৰ। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।